এটা ব্ৰেকিং নিউজ পুৱাই আমিনগাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটোত এখন ৱেগনাৰ বাহন আৰু আন এখন ছুইফ্ট বাহনৰ বিস্তৰ ক্ষতি দুৰ্ঘটনা সংঘটিত কৰা SDU 3522 নম্বৰৰ ৰঙা ছুইফ্টখন চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত জনৈক জাকিৰে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে জাকিৰৰ লগত আছিল এগৰাকী যুৱতীসহ আন এজন সতীৰ্থ আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় প্ৰত্যক্ষদৰ্শীৰ খবৰৰ ভিত্তিত আমিনগাঁও আৰক্ষীয়ে যুৱতীসহ যুৱকজনক কৰায়ত্ব কৰে যদিও পলায়ন কৰে গৰু সৰবৰাহকাৰী জাকিৰ আনহাতে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত আন এখন S01 BV5564 নম্বৰৰ ৱেগনাৰ বাহনখন আহিছিল হাজোৰ পৰা গুৱাহাটী অভিমুখে আৰু আৰক্ষীৰ পৰা হাত সাৰিবলৈ পলায়ন কৰা জাকিৰৰ দলটোৱে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰিছিল বাহনখনত আৰু খুন্দা ইমানেই তীব্ৰতৰ আছিল যে ৱেগনাৰ বাহনখন পশ্চাদমুখী হৈ খুন্দা খাইছিল বিদ্যুতৰ খুঁটাত আৰু দৈৱক্ৰমে ৰক্ষা পৰে ৱেগনাৰ বাহনত থকা দুই আৰোহী এই মুহূৰ্তলৈকে পলাতক হৈ আছে জনৈক জাকিৰ পিছফালৰ পৰা ছুইফ্টখনে আহি কিনে পুৰা খুন্দাই মোৰ গাড়ী ডেমেজ ইয়াতে পোষ্টতো মাৰিছোঁ পোষ্টও গৈছে তেখেতসকল মুকালমুৱা ফালৰ পৰা আহি আছিলে গৰুৰ লগত জড়িত বুলি শুনিছোঁ তো ইয়াতে আৰক্ষীয়ে কৰায়ত্ব কৰিলে আৰু গোটেই ডেমেজ কৰিছে গাড়ীখন অলৰেডি ডেমেজ গোটেই ডেমেজ একোৱেই নাই গাড়ীৰ আপুনি এবাৰ চাব পাৰে গোটেই গাড়ী ডেমেজ আৰু সেইখন বাহনৰ ফুল স্পীড ক'ব পৰা অৱস্থাত নাই আৰু মানে এতিয়া ভয়ংকৰ দুৰ্ঘটনা ভয়ংকৰ কিবাকে বাচিছোঁ আৰু তেওঁলোকে যিহেতুকে গৰু চিণ্ডিকেটৰ লগত জড়িত পলায়ন কৰোঁতে এই ঘটনা হৈছে কি নাম আপোনাৰ মোৰ নাম বিকাশ বৈশ্য মোৰ ঘৰ ফুৱনচা হাজো আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com